हेलो फ्रेंड्स मैं संगीता आपलोक सकलोके आमार चैनेलर नतुन एटा भिडिओলৈ स्वागतम जनाइছো আৰু আজি ভিডিওটো কিহৰ ওপৰত হয় আপোনালোকে থাম্বনেল চাইটো গম পাইছেই চাগৈ আৰু বহুতে কমেন্ট কৰি আছিল সুমনৰ ৰুমটো চাও বুলি কানে ফাইনালি আজি ভিডিওত আপোনালোকক সুমনৰ ৰুমটো দেখুৱাম ৰুমটো মানে কি আৰু প্ৰথম নকইনা আছিল তাইৰো বহুত বস্তু লব লগা আছিল বা তাই নিজৰ মতে সিজিল কৰিব লগা আছে যিমানে যি কৰি নথক বস্তুবোৰ যেটা নিজৰ মতে নহয় হেবু কৰতেটো অলপ টাইম লাগে ন আৰু তাৰ পিছত তাই কিবা বস্তু কিনিব লগা আছে মই ভাবিছো হেকিনি একেবাৰে কিনিলো তাই জেনেকে মনৰ পছন্দত বিচাৰিছে তেনেকে হৈ লব তাৰ পিছত দেখুৱাম কিন্তু যেটো আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰি আছে ভাবিলো একেবাৰে দেখুৱাই দিও আৰু হেতু মই শুট আগতে কৰিলো বাৰু আজি মই ইন্ট্ৰোডাকশনটো শুট কৰিছো ইমান বেছি গৰম পৰিছে নহয় বহুত বেছি গৰম পৰিছে তো মানে আপোনালোকে বহুত কেয়াৰ লব নিজৰ যিমান পাৰে পানী খাই থাকিব নিজকে হাইড্ৰেটেড ৰাখিব ইয়াতে তো গৰম গুৱাহাটীতে তো গৰমে ডিব্ৰুগড়টো বহুত গৰম বুলে মাহত যোৱাৰ পিছৰ পৰা মই এনেকে ব্লগ কৰাই হোৱা নাই তো আজি ভাবিলো আজি নহয় আসলতে সুমনে হিনাখন আপিজিনাখন মাকৰ ঘৰত যাব লতে তাৰ আগতে মই ভিডিওটো শুট কৰিলো কিন্তু মই এতিয়ালৈকে দিবয়ে পৰা নাই ইমানে বেছি ব্যস্ত থাকো ন ইভানৰ লগত আজি বহুত কিবা কাম হল বাৰু হেখিনি আপোনালোকক মই বেলেগ ভিডিওত দেখাম যেটো শুট কৰি থৈছো এটলিষ্ট হেতু আপোনালোকৰ লগত শেয়াৰ কৰি দিও সুমনৰ ৰুমটোৰ আৰু হেয়া বলক এতিয়া ফাৰ্ষ্টে চাই লওঁ তাৰপিছত আপোনালোকক লগ পাইছো এতিয়া সোমাও ৰুমত আজি তোমাৰ ৰুম তোৰ দিম দে হ্যাপি প্লেস ফাইনালি সুমনৰ ৰুমত আহি পাই গলে একদম পুৰা ৰিকুৱেষ্টেড ভিডিও তো এটো হৈছে সুমন খজুৱা ইকাৰণে দেখুৱা নাছিল নাই ইয়াকে খুজাই থৈছে আৰু ধুনিয়া খজুৱাটো নহয় নিট এণ্ড ক্লিন এনি টাইম যেতিয়া আহক এনেকুৱাই লাগে যেতিয়া আহক তাৰ ৰুমটো এতিয়া যেনেকে আছে তেনেকুৱাই লাগে সদায় খালি ভিডিওটো চাই ক্ৰিটিসাইজ যাতে নকৰে যিখিনি বস্তু দিছে এইখিনি দেউতাই মৰমত দিয়া এনেকুৱা নহয় যে এইটো ডাউৰি মই নিজেও আইন বিভাগৰ ছাত্ৰী আছিলো তাতে ক্ৰিটিসাইজ নকৰা মোৰ মনটো বেয়া লাগিব ন সামৰি বিচাৰিছে এইকাৰণে দেখাব বিচাৰিছো হে ভাল মৰমত দিয়া বস্তু মাক বাপেকে সৰু এটা বস্তু দিলেও মৰমত ডাঙৰ যিমান দিলেও মৰমত এটো কাৰণে এটা দেখুৱা এগুটো আগপায়ে বনোৱা আছিল বিয়া আগপৰা যেনেকে ওপৰত সেম তেনেকুৱা তলত প্যাটাৰ্নটো এটো সাইডৰ পাই এটো একে এজনী হৈছে মই গ্লাছত ধুনিয়া লাইছে কালাৰটো ততে এইখিনি এটো খালি আমাৰ কালাৰটো অলপ লাইট হয় তাৰটো ডাৰ্ক আৰু টুটিও হেৰি আৰু এইখিনি হৈছে গুটেটো চাৰি পিনৰ পৰা দেখাই দিছো আৰু এতিয়া বিছনাখনলে তাহকলৰ বিয়া আহি আছে বনাব পাৰে সমুদ্ৰৰ কাঠ প্ৰেমী যিসকল গুটে তাই যি ফাৰ্নিচাৰ সব কাঠৰে ফুল হেৰি কাঠৰ ন কাঠ ভাল পোৱা কাঠটো মুমতে কিটা আউটডেটেড নহয় কাঠৰ বস্তু গুটেখিনি সেগুনৰে হয় এইটো ডিজাইনটো মই দেখাও ডিজাইনটো ভালকে ইটো দেখিছেনে পুৰা কাট ওয়ার্ক আছে পুৰা কমপ্লিট কাট ওয়ার্ক হয় আৰু এই সাইডৰ টিকেটা থবলে জায়গা নাই ইটো সাইডে নো ঘুমাইগে এটো কাৰণে এটো সাইডে ৰাখিব লগা হৈছে স্পেসটো হৰু হয় সাইডটো ইয়াতেও দিয়া আছে বাৰু ইয়াতেও সেম দিয়া আছে এনেকুৱা হৰি আৰু বাকিটো আৰু এই ব্যাক সাইডটো হটো অলপ বেলেগ হয় আমাৰটো যেনেকে ওয়ালপেপাৰ আছে হটো তেনেকুৱাইটো কিবা এটা কয় আৰু পাহৰিলো এনডিএফ নেকি ভুলকে কম আৰু গালি খাও এই পিছফালে এটো বেলেগ ডিজাইন হয় এটো লাইট আছে লাইট কেটা জ্বলাই দেখুৱা আকৌ ৰোমান্টিক লাইট এটো এটা এটো তাই সিলেক্ট কৰিছে এটো বিৰাট ধুনিয়া এটো আনকমন ন এটো অনলাইন আনিছিল বিৰাট ধুনিয়া লাগে একদম ডিফাৰেন্ট হয় বাকি এটা লাইট আৰু এটো হৈছে কমপ্লিট হেৰিটো এইটো এই সাইডটো মুঠতে সিম্পল আৰু বেছি একো নাই কিন্তু মানে হেৰি আৰু পৰ্দা সদা নি এনেকৈ আৰু এপিনে বেলকনি যেনেকে আমাৰ আছে এই সোফাটো চেঞ্জ কৰাৰ কথা আছিল ন এই সোফাটো চেঞ্জ কৰাৰ কথা আছিল কাৰণে ভিডিওটো দেখুৱা নাছিল কিন্তু পদপদকে বস্তু গুটাই আছে পুতুককে নহয় বস্তুবোৰ ন আৰু ইমান বেছি এক্সপেন্সিভ 1.5 বছৰ হৈছে হে আৰু লাহে লাহে এটো কাৰণে দেখুৱা নাছিল এইখনৰ কাৰণে দেখুৱা নাছিল আৰু ওয়ালপেপাৰটো আমাৰ বেলেগ তাহাতৰ বেলেগ এটো ফ্লোৰেল 3D
3D আছিলে সুমনৰ কুৰ্তাটো নিচিনাই ফ্লোৰে আৰু এইখিনিতো একেই এখন খালি হেৰিৰে আগৰে কাৰণ তাই নতুনকৈ আনিম ভাবি আছিলে এইখন একদম পচন্দ নকৰে মানে আকৌ ৰেন'ভেট কৰিলে ন এইবোৰ চব তাই অনা আছিলে এইবোৰ তো ধুনীয়া লাগিছে আৰু ভিতৰত যাম চেঞ্জিং ৰুম এইখন হৈছে তাই ড্ৰেছিং আইনা এক্সট্ৰাকে ন মই বিছনাৰ ডিজাইনটোৱে দিছিলো এইখিনি এনেকুৱা পেটাৰ্ণ যিসকলে বেডৰুমত ৰাখিব বিচাৰে এনেকে ৰাখিব পাৰে তেতিয়া ভাল লাগে ন একেটা হেৰি হ'ল আমাৰ জেগা নাই বেডৰুমত সেইকাৰণে আৰু সেইকাৰণে ইয়াত ৰাখিছে আৰু ইয়াত সাজ সজ্জাৰ বস্তু স্কিন কেয়াৰ কিমান বেছি ভাল পায় যিসকলে ইনষ্টাগ্ৰামত আছে গম পায় তো এয়া সাজ সজ্জা বিশেষ নহয় খালি স্কিন কেয়াৰ ন স্কিন কেয়াৰ আগৰ পৰাই ভাল পাওঁ আৰু এইকেইটাতো লাইট দিয়া আছে কিন্তু মোৰ পিছফালে হোল্ডাৰ নাই কাৰণে নজ্বলে নাই আৰু ইটোৰ ভিতৰত মই লাইট দিছিলো গ্লাছৰ পৰা এইটো বস্তু ৰিফ্লেক্ট হয় আৰু পিছফালে হোল্ডাৰ নাই আৰু সেইকাৰণে জ্বলাব পৰা নাই কিছুমান থাকে ন টাচ কৰিলেও জ্বলে যে সেইটো নহয় ন এইটো কাৰণে লাগে চিম্পল আৰু এখন ডেইলি ইউজৰ কাৰণে আৰু এখন হেৰিখন আৰু এইটো বহিব পাৰে এইটো ইউজ নহয় কিন্তু মই চখতে লৈছিলো আৰু কেলে মেকআপ কৰা মন নবহা ইয়াতে বহি মই আছিলে মেকআপ কৰা নাই কি লৈ কৰা এই থৈ কৰা যায় বেছি ভাল এইটোতো থাকে আজিকালি বহুত দেখিছো এনে আৰু বাথৰুমটো দেখাই লাভ নাই বাথৰুম চবৰে একে তাকো এইটো কিমান বছৰৰ পৰা মানে মোৰ বাথৰুম ইউজ কৰাৰ আগতে তাই বাথৰুম ইউজ কৰিছে দুটা ককাই থাকে গেলাই পেলাইছে ইউজ কৰি ন মানে হিৰকো এইটো ৰুমতে আছিলে বিয়া নোহোৱালৈকে মোৰ বিয়া নোহোৱালৈকে তাৰপিছতে চবচে বেছি ইউজ কৰিছে আৰু সেইকাৰণে গেলাই পেলাইছে এইটো চাব নালাগে আমি বাহিৰৰ ড্ৰয়িং ৰুমটো চামগে পাৰ্টকে দেখুৱাকে পাৰ্ট 1 পাৰ্ট 2 মাতটো ইয়াৰ পৰা দিব লাগিব ইমান তলত হেৰি আনিছে বহুত বেছি হেভি আৰু মোৰ চোফাটো আজিলে কোনো বহিব অহা নাই মাহঁত আহিলে বহে আৰু বাকী তাই সজাই থৈ দিছে এইখিনি বালি ন বালিৰ তাই মানে এই য'ত যায় তাৰ পৰা হেৰি কৰি আনা ন এয়া বালিৰ আৰু এয়া শ্ব'কেছটো ভাল ন ভাল খালি থোৱাত উল্টা হৈছে মই বাৰে বাৰে কওঁ সেইটো মুভ কৰিবলৈ আৰু এইটো চাইডৰ পৰাই কৰা আছে ইয়াতে হোল্ডাৰ আছে নহয় ন এইটো লাইট জ্বলে এইটো এয়া জ্বলি গ'ল আৰু ইয়াতেও বেছিভাগ বস্তু হেৰি আছে ফুৰিবলৈ যোৱাই আছে ন এইটো এটা গডেজ ভগৱান কি বুলি কয় নাজানো আৰু এইটো বালি পানা ন এই হাতীকেইটা বালি পানা আছিলে সেনেকৈ আৰু এটা বস্তু স্পেচিয়েল বস্তু দেখাম এইটো তাঁতৰ হেৰি পৰা বনোৱা মানে কি কয় যিখন মালা আছিলে মালাটোৰ পৰা বনোৱা 22 ফেব্ৰুৱাৰীত ৰাজ আৰু সুমন শিখা বিহাৰ এখন বনাই থৈছে তাই এইটো
থ্যাংক ইউ আমাৰ গোটেই ৰুমটো দেখুৱাৰ কাৰণে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে কিন্তু বেয়া কমেণ্ট নিদিব অঁ আপোনালোকে কোৱাৰ কাৰণে দেখুৱাইছোঁ হয় নাই সেইটো কাৰণে বেয়া কমেণ্ট কোনেও নিদিব ভালকৈ ক'ব আৰু বাকী অঁ এইটো ধুনীয়াকৈ সজাব পাৰি অঁ যেতিয়া কমপ্লিট হ'ব তেতিয়া আমি আকৌ এবাৰ দিম ন আকৌ এবাৰ তোৰ দিম দিয়া থেংক ইউ বাই 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 সো ফাইনেলি আপোনালোকক দেখুৱাই দিলোঁ মই সুমনৰ ৰুমটো মই আগতেও মোৰ মানে গোটেই ঘৰটো হোম টুৰ দিয়া আছিলে তেতিয়াও সুমনহঁতৰ ৰুমটো দেখাইছিলোঁ তেতিয়া কিন্তু বেলেগ আছিলে অলপ যিহেতু আমাৰ এইবোৰো চব চেঞ্জ কৰা গৈছিলে তো তেনেকৈ সুমনহঁতৰ ৰুমৰো বেলেগ আছিলে যেতিয়া তাই বিয়া হৈছিলে তাৰ আগত যেতিয়া আমাৰ ৰেনোভেট কৰিছিলে তেতিয়া তেওঁলোকৰো ৰেনোভেট কৰা গৈছিলে কিন্তু তেতিয়া তাই অহা আগতে আছিলে তথাপিও মানে চেঞ্জ কৰা গৈছে ৰুমটো এইবোৰ ৱাৰ্ড্ৰবৰ কালাৰ হওক বা এই এইটো এই ৱালটো তো সেইবোৰ আমাৰ চেঞ্জ কৰা গৈছে তো তাইৰো সেইবোৰ চেঞ্জ কৰা গৈছে আপোনালোকক মই মোৰ মানে ওপৰত আপোনালোকৰ লিংকটো বা ভিডিঅ'টো তলত আপোনালোকক বা শেষত মই মোৰ যিটো হোম টুৰ ভিডিঅ' আছিলে সেইটো দি দিম তেতিয়া আপোনালোকে চাব পাৰিব আননেচেচাৰী মানে বস্তুবোৰ কম্পেয়াৰ কৰা হওক বা কিবা সেইবোৰ আহি যায় ন তেতিয়া সেইবোৰ কথা ভাল নহয় তো যিমান পাৰে মৰম দিব আপোনালোকৰ মৰম ভাল পাই আমাক বহুত বেছি হেপী কৰে তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বেছি দীঘল নকৰোঁ নেক্সট ব্লগ লৈ নেক্সট ভিডিঅ' লৈ সোনকালে আপোনালোকৰ মাজলৈ ঘূৰিম কিন্তু আজিৰ কাৰণে বাই বাই থেংক ইউ ফৰ ৱাচিং